ভাদ মাহৰ অষ্টমী দিনা যিহেতু কৃষ্ণ জন্ম হয় আৰু ভাদ মাহৰ অষ্টমী দিনা আমি নন্দদুলাল নাটখন প্ৰদৰ্শন কৰা হয় আৰু দ্বিতীয় দিনা আমি নন্দ উৎসৱ পালন কৰা হয়। নন্দ উৎসৱ যেতিয়া শ্ৰীকৃষ্ণ গোকুলত জন্ম হোৱাৰ খবৰ পায় গোপ গোপীসকল আহি তেখেতলোকৰ ঘৰত উপস্থিত হৈছিল আৰু তেখেতলোকৰ ঘৰত যেতিয়া উপস্থিত হয় তেতিয়া সকলো গোপ গোপীসকল আনন্দত মতলীয়া হয়। নন্দ ৰজাকে প্ৰমুখ্য কৰি সকলোখিনি তাত আনন্দত মতলীয়া হয় আৰু মতলীয়া হৈ সকলোখিনি নাচ গান তাত আৰম্ভ কৰে আৰু নাচ গান আৰম্ভ কৰোঁতে যেতিয়া সকলো গোট খাই নাচ গান আৰম্ভ কৰে যি ঠাইত সেই ঠাইত তেতিয়া বৃষ্টিপাতো হয় আৰু বৃষ্টিপাতৰ ফলত তাত মানে বোকাৰ সৃষ্টি হয় আৰু নাচ গানত সকলোটি মতলীয়া হৈ তেওঁলোকে বতাহ বৰষুণ বোকা সকলোকে মানে কাণসা নকৰি আনন্দত মতলীয়া হৈ নাম গুণ গায় আৰু সেই নাম গুণ গোৱাৰ সময়খিনিকে আমাৰ বোকাযাত্ৰা ভাওনা হিচাপে আখ্যান দিয়া আহিছে আৰু পৰম্পৰাগতভাৱে ই চলি আহিছে। আমাৰ গাঁৱত আমাৰ ককাহঁতৰ দিনত আমি কৰা দেখিছিলোঁ, তাৰপাছত আমাৰ দেউতাহঁতে এনেদৰে কৰা দেখিছিলোঁ আৰু দেউতাহঁতৰ পৰা এতিয়া আমিও এইদৰে প্ৰদৰ্শন কৰি ৰাইজৰ মাজত প্ৰদৰ্শন কৰিবলৈ আমি চেষ্টা চলাই আহিছোঁ। আৰু এই নাম সামৰা যেতিয়া আমাৰ সকলোখিনি হয় আমি পৰম্পৰাগতভাৱে নদীত সকলোখিনিয়ে গা পা ধুই আহি আকৌ আমাৰ সকলোখিনি নামত বহিব আৰু শৰাই আমি অৰ্চনা কৰা আছে। শৰাই নৈবেদ্যখিনি আমি বিসৰ্জন দি আৰু তাত যিসকল আমি পাতলীয়া আহাৰ ব্যৱস্থা কৰা হয় সকলোৱে আনন্দ মনে তাত মানে আহি উপভোগ কৰে। বোকাযাত্ৰা ভাওনা আমাৰ গাঁৱত আমি সৰুৰে পৰা দেখি আহিছোঁ, পৰম্পৰাগতভাৱে পালন কৰি আহিছে আৰু ইয়াত কৃষ্ণ জন্মৰ লগত সংগতি ৰাখি পেলাই এই বোকাযাত্ৰা ভাওনা পতা হয় আৰু এই বোকাযাত্ৰা ভাওনাৰ যোগেদি আমি সকলোকে এটা বাৰ্তা দিব বিচাৰিছোঁ, সকলোৰে মাজত মিলা প্ৰীতি শুভকামনা সকলোৰে মানে মাজত যাতে মিলা প্ৰীতি বাঢ়ে, কৃষ্ণৰ এই জন্মৰ এই উৎসৱে সকলোৰে মাজত এটা মিলা প্ৰীতি মৰমৰ বান্ধোন আনিব বুলি আমি প্ৰয়াস কৰিছোঁ। আৰু লগতে যি বোকা ভাওনা হয় এই বোকা ভাওনা এটা বিজ্ঞানসন্মত ইয়াৰ কাৰণো আছে। এই বোকা যি লোৱা হয় ছালৰ কাৰণে ভাল বুলি কোৱা শুনো, গতিকে এই বোকাযাত্ৰাত ভাগ ল'লে সম্ভৱতঃ স্কিনৰ প্ৰব্লেম কিছুমান চাগে দূৰ হয়, এনেকুৱা কথাও আছে। আৰু আমি আমাৰ পিছৰ প্ৰজন্মক যাতে আমি অনুপ্ৰাণিত কৰিছোঁ এই বোকাযাত্ৰা ভাওনাৰ যোগেদি যাতে তেওঁলোকে এই যিটো আমি পৰম্পৰাগতভাৱে পালন কৰি আহিছোঁ যাতে তেওঁলোকে আমাক অনুকৰণ কৰি পেলাই পিছলৈ এই পৰম্পৰাটো ৰক্ষা কৰি চলে।